ধনতেৰছৰ দিনা অৰ্থাৎ আজি ২৯ অক্টোবৰ তাৰিখে শিৱসাগৰৰ RD মটৰছে ১৫খন বিলাসী বাহন গৰাকীৰ হাতত তুলি দিয়ে। বৰ্তমান সময়ত শিৱসাগৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম এটাও ডিলাৰ নথকাত সাধাৰণ ৰাইজে মাৰুতিৰ বাহন ক্ৰয় কৰিবৰ বাবে যোৰহাট, ডিব্ৰুগড় বা গুৱাহাটীলৈ যাব লগা হৈছিল। যোৱা বহু বছৰ ধৰি RD মটৰছে শিৱসাগৰীয়া ৰাইজৰ সুবিধাৰ বাবে বাহন বিক্ৰী কৰি আহিছিল। কিন্তু এতিয়া RD মটৰছে এটা অতি সুন্দৰ মাৰুতি সুজুকি ডিলাৰ আৰম্ভ কৰিছে শিৱসাগৰ জিলাত। জিলাখনৰ চাউলকৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰি থকা হৈছে এই ডিলাৰটো। অহা নৱেম্বৰৰ ভিতৰত ডিলাৰটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ'ব বুলি জানিবলৈ দি ডিলাৰৰ এজন দায়িত্বশীল বিষয়াই কয় যে এতিয়া প্ৰতিজন গ্ৰাহকে বাহন বুকিং কৰিব পাৰিব শিৱসাগৰৰ RB মটৰছত। শিৱসাগৰ ৰাইজে মাৰুতি সুজুকি ডিলাৰৰ প্ৰতিটো সুবিধা উপভোগ কৰিব পাৰিব বুলি মন্তব্য কৰে শিৱসাগৰৰ বিক্ৰী পৰিচালক তাৰিকুদ্দিন আহমেদে। নমস্কাৰ, মই তাৰিকুদ্দিন আহমেদ, চেলছ মেনেজাৰ RD মটৰ শিৱসাগৰ। বাকী এইটো মানে কি আজিও কয় ফুল্লি ফাংচনেল হোৱা নাই, কিন্তু আজি ধনতেৰছ বুলি ইয়াৰ পৰা আমি 15খন গাড়ী ডেলিভাৰী কৰাইছোঁ। বাকী মানুহৰ জ্ঞাততহে এইটো জনোৱা হৈছে যে মাৰুতি ডিলাৰশ্বিপ এটা মেইন ডিলাৰশ্বিপ হিচাপে শিৱসাগৰত আপোনালোকৰ এইটো মানুহৰ সুবিধাৰ কাৰণে আৰম্ভ কৰা হৈছে আৰু ফুল্লি ফাংচনেল অহা মাহৰ পৰা ফুল্লি ফাংচনেল হৈ যাব। বাকী সমূহ ৰাইজৰ কাৰণে এইটো এটা সুবিধা হ'ব আৰু মানুহৰ বহুতে এতিয়া বিচাৰি আছিলে মেইন ডিলাৰশ্বিপ হিচাপে শিৱসাগৰত পাবলৈ মাৰুতি সুজুকি। তো আৰম্ভ হৈ গৈছে, এতিয়া আপোনালোক আহিব পাৰিব, উপভোগ কৰিব পাৰিব ছাৰ্ভিচবোৰ। চব মাৰুতি এৰেনাৰ এইটোৱে মেইনলি এৰেনা ডিলাৰশ্বিপ। নেক্সাৰ এটা বেলেগ প্ৰিমিয়াম ৰেঞ্জ থাকে, এইটো বেলেগ হয়। এইটোকে চাউল কৰা বুলি কয়। বাকী সমূহ ৰাইজৰ কাৰণে জনোৱা হ'ল, জেগাটুকুৰা স্থানটো ভালকৈ জনোৱা হৈছে। চাউল কৰা বুলি কয়, আগৰ দুন পাব্লিক স্কুলখনৰ অপজিট চাইডে চালে চবে দেখা পাব। যে ধনতেৰছ উপলক্ষে গাড়ীখন লৈছোঁ, এল্টো K10 RD মটৰছৰ পৰাই লৈছোঁ আৰু ছাৰ্ভিচটো খুব ভাল পাইছোঁ। তাৰপৰা ঠিকটো চব ভালেই পাইছোঁ। আমাৰ ঘৰটো টাউনৰ গায়নগাঁও, দলমুখ গায়নগাঁও। গতিকে আমি ধনতেৰছৰ দিনাখন গাড়ীখন ল'বলৈ সক্ষম হৈছোঁ আৰু আমাৰ বহুত দিনৰ পৰা এইটো আশা আছিলে গাড়ী এখন ল'ম, ভাল গাড়ী এখন। গতিকে আজি আমি সক্ষম হৈছোঁ। গাড়ীখন শিৱসাগৰ RD মটৰছ। ছাৰ্ভিচটো কেনেকুৱা পাইছে? ছাৰ্ভিচটো ভাল পাইছোঁ আৰু নতুনকৈ এখন বনাইছে, ভাল লাগিছে, খুব ভাল লাগিছে। ৰাইজক কি আহ্বান কৰিব? ৰাইজক আশা কৰোঁ যে তেওঁলোকো আহি পিনি যদি গাড়ীখন কৰিব পাৰে, কৰিলে ভাল হয় আৰু। কৰিব ক'বনে? হয়, নিশ্চয় ক'ম। ঠিক আছে।